ৰাজ্যত কাল ঘূৰ্ণীৰ ৰেমালৰ তাণ্ডৱ ব্যৰ্থ প্ৰশাসন মৰিগাঁৱত মৃত্যু ছাত্ৰৰ ঢেকিয়াজুলিত আহত 7 শিক্ষাৰ্থী সোমবাৰে নিশাৰে পৰা ৰাজ্যৰ বিভিন্ন স্থানত কাল ৰূপ ধাৰণ কৰে সাগৰীয় ঘূৰ্ণীৰ ৰেমালে ৰেমালৰ ফলতে ৰাজ্যজুৰি সৃষ্টি হোৱা ধুমুহা বৰষুণে বিস্তৰ ক্ষতিসাধন কৰাৰ সময়ত কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগ যিটো বিভাগে ৰেমালৰ আগজাননী পোৱাৰ পাছতো গ্ৰহণ নকৰিলে বিহিত ব্যৱস্থা দুৰ্যোগ প্ৰশমন বিভাগ আৰু প্ৰশাসনৰ ব্যৰ্থতাক ক্ষুৰধাৰ সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ অসমত অস্তিত্ব নাই দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যত কাল ঘূৰ্ণীৰ তাণ্ডৱ ব্যৰ্থ প্ৰশাসন আজি এই বৰষুণ ধুমুহাতে আমি চৰকাৰৰ অস্তিত্ব নাই এইটো গম পাইছোঁ অন্যটো বাদেই মূল্য বৃদ্ধি কোনো ধৰণৰ তাত নিয়ন্ত্ৰণ নাই জনজীৱনৰ লগত যাৰ প্ৰত্যক্ষ সম্পৰ্ক ইফালে এপিডিচিএলৰ এইটো অৱস্থা মানুহে বিজুলী বিল দি মানুহ হাইৰাণ হৈ গৈছে মোৰ এই ঘৰটোত মই অকলে থাকোঁ মোৰ ল'ৰাটো থাকে মই নাথাকোঁৱে বহুত সময়ত কিন্তু মই কৈছোঁ যে 7,000 8,000 এনেকৈ বিল আহে মই সেইটোলৈ যোৱা নাই মই খালি কৈছোঁ যে চাৰিওফালে এটা ধ্বংস হৈছে ৰাজ্যত সাগৰীয় ঘূৰ্ণী ৰেমালৰ তাণ্ডৱ চলি থকাৰ সময়ত প্ৰশাসনৰ ব্যৰ্থতাক লৈ প্ৰশ্ন সাংসদগৰাকীৰ যি সময়ত ৰাজ্যত ঘূৰ্ণীৰ তাণ্ডৱ সেই সময়ত মুখ্যমন্ত্ৰী অসমৰ বাহিৰত ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰক মুখ্যমন্ত্ৰীয়ে তাৰ দায়িত্ব ল'ব লাগিব তেওঁ গোটেই ৰাজ্যখনক জনতাক এটা ধ্বংসৰ মুখলৈ ঠেলি দিছে আৰু ইফালে দলত সেইটো অৱস্থা যে মুখ্যমন্ত্ৰীৰ ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই যদি তেওঁ সঁচাকৈ সততা আছে মোৰ সন্দেহ তথাপিও মই দাবী কৰিছোঁ যে তেওঁ পদত্যাগ কৰা উচিত কাৰণ একোৱেই নাই এতিয়া প্ৰশাসন বুলি একো নাই যে এই যে ইমান ডাঙৰ ঘটনা ঘটিছে কোনোবা এজনে মন্ত্ৰী যদি আছে মন্ত্ৰীয়ে তেওঁ এটা ইনষ্ট্ৰাকশ্যন আছে নাই ইয়াত থকা আমোলাই আপোনালোকক কৈছে নেকি মোক কওক কোনোবা আমোলাই এই কালি পৰহিৰ পৰা হোৱা ঘটনাৰ পিছত কোনোবাই আপোনালোকক কৈছে নেকি যে ৰাইজ এইটো হ'ব সেইটো হ'ব আপোনালোকে এনেকুৱাকৈ কৈছে নেকি মইতো অন্ততঃ চকুত পৰা মোৰ নাই সেইকাৰণে মই দল আৰু চৰকাৰ দুয়োটাই কি ধৰণে পৰিচালিত হৈছে কোন পথেদি অগ্ৰসৰ হৈছে এই কথাটো আপোনালোকক ক'ব খুজিছোঁ মানে ক্ষমতাত থকাৰ তেওঁৰ অধিকাৰ হেৰুৱাইছে বুলি অনুভৱ কৰিছোঁ ৰাজ্যজুৰি মঙলবাৰে কাল ঘূৰ্ণীৰ ৰেমালে ধাৰণ কৰে ভয়ংকৰ ৰূপ মৰিগাঁৱত প্ৰবল ধুমুহা বৰষুণৰ মাজত অটত বিদ্যালয়লৈ গৈ থকা সময়ত প্ৰকাণ্ড গছ পৰি মৃত্যু ছাত্ৰজন গুৰুকুল একাডেমীৰ কৌশিক কাম্ফি এজোপা প্ৰকাণ্ড বকুল গছে হেঁচা মাৰি ধৰাত অটোখনত থকা আন 3জন যাত্ৰীও গুৰুতৰভাৱে আহত হয় অত্যন্ত দুখৰ কথা যে আমি কৌশিক বৰদলৈ আমচিক আমি হেৰুৱাবলগীয়া হ'ল ৰাতিপুৱা তেওঁ অটো এখনত উঠি তেওঁ স্কুললৈ আহিছিলে ৰাস্তা ব্লক হোৱা দেখি পেলাই অটোখন ৰৈছিলে তেন্তে গছ এজোপা উঘালি আহি পেলাই পৰিলেহি আমি শোকসন্তপ্ত পৰিয়াললৈ আমাৰ সমবেদনা জনাইছোঁ আৰু আজিৰ দিনটোত মই কি ক'ম অত্যন্ত দুখৰ কথা মই মৰিগাঁও জিলাৰ সকলোলৈকে আহ্বান জনাব বিচাৰিছোঁ যে অলাগতিয়ালকৈ যাতে আজি পৰাপক্ষত ঘৰৰ পৰা যাতে কোনো ওলাই নাহে আৰু জিলা প্ৰশাসনে আমি যিখিনি কৰণীয় সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে বিদ্যালয়সমূহ শিক্ষা অনুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে কম্পাৰ্টমেণ্টেল পৰীক্ষা অৱশ্যে চলিব এই দৃশ্য ঢেকিয়াজুলিত স্কুল বাছৰ ওপৰত পৰিল গছ আহত 7 শিক্ষাৰ্থী ইফালে ৰূপহীহাট সোণাপুৰ নগাঁও কঠীয়াতলি লামডিঙত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ দক্ষিণ কামৰূপত গছ পৰি মৃত্যু মহিলাৰ ৰাজাপুখুৰীত গছ পৰি নিহত মহিলা GMCHত মৃত্যু হয় লাবণ্য কুমাৰীৰ নগাঁৱৰ কঠীয়াতলিৰ ৰেংবেং প্ৰাথমিক বিদ্যালয়ত অঘটন বিদ্যালয় গৃহত বাগৰি পৰিল প্ৰকাণ্ড গছ প্ৰথমপে প্ৰাণ ৰক্ষা কণ শিক্ষাৰ্থীৰ নুমলীগড়তো কাল ঘূৰ্ণী ৰেমালে বিস্তৰ ক্ষতিসাধন কৰে ধুমুহাত আহত এগৰাকী আৰক্ষীৰ উপপৰিদৰ্শক
ৰাজ্যৰ আন স্থানতো ধুমুহাৰ ভয়ংকৰ তাণ্ডৱ ৰেমালৰ ফলতে ব্যাহত হৈ পৰে যোগাযোগ ব্যৱস্থা বিকল হৈ পৰে টেলিকম সেৱা ব্যাহত হয় বিদ্যুৎ ব্যৱস্থা ৰাজ্যজুৰি এতিয়া ৰেমালে এনেদৰে চলাইছে ধ্বংসলীলা যি সময়ত দুৰ্যোগ প্ৰশমন বিভাগে সময়মতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই দুৰ্যোগ প্ৰশমন বিভাগ শুই থাকিল প্ৰশাসনৰ ব্যৰ্থতাক লৈ বিভিন্নজনে উত্থাপন কৰিছে বিভিন্ন প্ৰশ্ন ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ